হেল্ল' মাজাগ্ৰালৈকে তোমালোকক মোৰ ভিডিঅ'ত নমস্কাৰ খুলুমবাই। SSCD 2025 ST বৰ্ডাৰৰ কাৰণে বহুত ভাল খবৰ, বহুত কম যাব কাট অফ। চাই লোৱা মোৰ ভিডিঅ'টো, চাই থকা মই এক্সপ্লেইন কৰিম 2023 পৰা 2025 লৈকে এক্সপ্লেইন কৰিম মই। মানে 2023 যোনটো কাট অফ গৈছিল সেইটো চিমিলাৰিটি চাওঁ আমি 2025 কেনেকুৱা যাব পাৰি। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে চাই লোৱা বন্ধুসকল, 2023 আমাৰ পষ্ট আছিলে, টোটেল পষ্ট আছিল SSCGD 43,884টা পষ্ট আছিলে। তাতকৈ এবাৰ 4,436 বেছি আছে। মানে টোটেল 2025 পষ্ট আছে 48,320 পষ্ট আছে টোটেল। এবাৰ যোৱাবাৰ 2023 ST মেল টোটেল পষ্ট আছিলে 2,354টা পষ্ট। তাতকৈ এবাৰ 2025 3,000 এটা বেছি আছে। মানে টোটেল হ'ল 5,355টা ST কাৰণে আছে। এবাৰ বহুত বেছি পষ্ট। 2023 PET PSTৰ বাবে কাট অফ গৈছিল 44.83। এবাৰ আমাৰ 2025 যোনটো আমি ৰানিং কৰি আহিলোঁ তাত গৈছে 43.53। মানে ST বৰ্ডাৰৰ কথা কৈছোঁ দেই। ST বৰ্ডাৰৰ কাট অফ গৈছিল এবাৰ 43.53 গৈছে। 2023 গৈছিল 44.82। মেডিকেলৰ কাট অফ 2023 মেডিকেল কাট অফটো চাওঁ আমি এবাৰ। মেডিকেল কাট অফত গৈছিল 53.02। মানে ফিজিকেলৰ পৰা 12.2 কাট অফ গৈছিল, মানে প্লাছ হৈছিল। 12.2 প্লাছ হৈ কিনে 57.02 হৈছিল। তো আমি এই 12.22 আমি 2025 43.53 প্লাছ কৰি দিওঁ। প্লাছ 12.2 প্লাছ কৰিলে এবাৰ মেডিকেল কাট অফ যাব পাৰি 55.74। যিহেতু 2023তকৈ এবাৰ 43 আমাৰ একে ধৰি লোৱা, একে কম ধৰি লোৱা, মানে কাট অফটো 44 গৈছিল, এবাৰ 43 গৈছিল। তো সেইখিনিয়ে যাব পাৰে। মেডিকেল কাট অফ 57.02 গৈছিল 2023, এবাৰ যাব পাৰে 2025 55.74। তো ফাইনেল কাট অফো আছে 2023, কৈ দিওঁ এবাৰ। 2023 ফাইনেল কাট অফ গৈছিল 61.59। সেইটো BSFত গৈছিল চাগে, BSFত গৈছিল। তাত গৈছিল মেডিকেলৰ পৰা অনলি প্লাছ 4.57 প্লাছ হৈছিল। তো সেইটো 4.57টো আমি 2025 55.74ত প্লাছ কৰি দিলে, প্লাছ 4.5 প্লাছ 57 প্লাছ কৰি দিলে 60.31 লাষ্ট কাট অফ যাব পাৰি। তো টোটেল প্লাছ হৈছিল, তো টোটেল প্লাছ হ'ব পাৰি 16.77। 16.77ৰ পৰা 20লৈকে ধৰিব পাৰা তোমালোকে লাষ্ট কাট অফ। তো সেইখিনিয়ে থুলমূলকৈ জনালোঁ। তাৰপিছত পষ্ট ৱাইজো একবাৰ জনাই দিওঁ। পষ্ট ৱাইজো আছে মোৰ তাত কাট অফ। যদি চাওঁ আমি 2023 পষ্ট ৱাইজ যদি চাওঁ, 2023 পষ্ট আছিলে 55টা পষ্ট আছিলে ST বৰ্ডাৰ কাৰণে। এবাৰ 2025 75 আছে, বেছিকৈ আছে এবাৰ। 2023তকৈ 2025 বেছিকৈ আছে। ইনটু 8 কিয় কৰিলোঁ মই, মানে 2023 8জনকৈ মাতিছিল এটা পষ্টৰ এগেইনষ্ট, মানে 1:8 মাতিছিলে। তাত কেণ্ডিডেট আছিলে টোটেল 440 আছিলে। এবাৰ আছে এই 1:8 কৰিলে 600জন আছে এবাৰ আমাৰ ST বৰ্ডাৰত কেণ্ডিডেটছ ৰানিং কৰা PST। তো আমি পষ্ট ৱাইজ যাওঁ, কিমান কাট অফ গৈছিল 2023 2025 কিমান যাব পাৰি। 2023 পষ্ট আছিল BSFত 30টা পষ্ট আছিলে। তাত গৈছে 61.59 লাষ্ট কাট অফ। মই কৈছিলোঁ ইয়াত লাষ্ট কাট অফ 61.59 গৈছিলে, প্লাছ 16.7 টোটেল গৈছিল। তো সেইটো 16.77টো আমি এবাৰ 2025 প্লাছ কৰি দিওঁ। যদি এতিয়া 43.53 যদি প্লাছ কৰি দিওঁ, 60.3 BSFত লাষ্ট কাট অফ বুলি ধৰি ল'ব পাৰি। তাতকৈ প্লাছ মাইনাছ 4-5 কৰিব পাৰা তোমালোকে, ধৰি লোৱা। সেইটোৱে। যোৱা 2023 CRPFত চাওঁ আমি। CRPFত আছিল 13টা পষ্ট টোটেল। তাত গৈছিল 62.30। তাত প্লাছ হৈছিল PST কাট অফৰ পৰা ফাইনেল কাট অফলৈকে প্লাছ হৈছিল 17.48। তো সেই 17.48টো আমি 2025 43.53 প্লাছ কৰিলে
61.01 পাওঁ। এবাৰ আমাৰ পোষ্ট আছে 25টা পোষ্ট আছে CRPF-ত এবাৰ 2025-ত বেছি আছে কিন্তু BSF-ত অলপ কম আছে এবাৰ। ITBP-টো পোষ্টটো জেনেৰেল দেই, সেইটো মই এইকাৰণে GA বুলি লিখি দিছোঁ। ITBP-ত গৈছিল জেনেৰেলত 64.73, 19 প্লাছ হৈছিলে 19.91, সেইটো 63.44 যাব পাৰি। তো আহিল আমাৰ বৰ্ডাৰ। আকৌ CICF-ত বৰ্ডাৰত পোষ্ট আছিল 9টা পোষ্ট আছিল, তাত কাট অফ গৈছে 66.85 গৈছে হা। 44-ৰ পৰা কিমান প্লাছ হৈছে 22.03 প্লাছ হৈছে 9টা পোষ্টত। এবাৰ আমাৰ পোষ্ট আছে চোৱা 2025-ৰ বৰ্ডাৰত চোৱা কিমানটা পোষ্ট আছে, 26টা পোষ্ট আছে। ক'ৰ সেই 9টা, ক'ৰ সেই 26টা। তাত যদি আমি সেই 2023-ৰ 22.03টো প্লাছ কৰি দিওঁ আমাৰ সেই 43.53, তেতিয়া আমি কাট অফ পাম, CICF-ত ফাইনেল কাট অফ পাম 65.56। তাতে ধৰি লোৱা তোমালোকে প্লাছ কৰি লোৱা, প্লাছ 5 কৰি লোৱা, 4 to 5 কৰি লোৱা, প্লাছ 65 to 70 ধৰি লোৱা ইয়াত, সেইটোৱে। তাৰপিছত আহিম আমি SSB-ত 2023-ত পোষ্ট আছিল তিনিটা পোষ্টত গৈছিল 68.69, তাত প্লাছ হৈছিল 44-ৰ পৰা প্লাছ হৈছিল 23.87 প্লাছ হৈছিল। সেই 23.87টো আমি প্লাছ কৰি দিওঁ 2025-ৰ 43.53 ST বৰ্ডাৰত, তাত যাব পাৰে 67.4। যোৱা 2023 চাই এটা কম আছে এবাৰ, এটা পোষ্ট কম আছে এবাৰ, 2টা পোষ্ট মাত্ৰ আছে এবাৰ। তো 67 মে বি এবাৰ হাই যাব পাৰি SSB-ত, কাৰণ দুটা মাত্ৰ পোষ্ট আছে 2023-ৰ তুলনাত। তো 70 to 75 ধৰিব পাৰি SSB-ত এবাৰ। তো এয়াৰতো চাওঁ, এয়াৰটো জেনেৰেলে হয়, এয়াৰটো UR-তে ফাইট কৰিব লাগে। 2023-ত গৈছিল এয়াৰটো 79.72। তো আমি ST বৰ্ডাৰৰ পৰা যদি চাওঁ প্লাছ কিমান গৈছিল 34.9 গৈছিল 2023-ত। 2025-ত যদি প্লাছ কৰি দিওঁ 34টো 78 কিমান যাব 43 যাব পাৰি। ইয়াত ধৰি লোৱা 80 to 85, 85 to 90 এনেকুৱা ধৰি লোৱা ইয়াত এয়াৰত, কাৰণ বহুত হাই যায় ইয়াত এয়াৰত, কাৰণ এয়াৰ চবে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, এয়াৰ দিয়ে, CICF দিয়ে, তাৰপিছত SSB এনেকুৱাই দিয়ে। তো সেইখিনিয়ে আছিল থুলমূলকৈ কাট অফ। কেনেকৈ লাগিল জনাব আৰু কমেণ্ট কৰিব, তোমালোকৰ মাৰ্কছ প্লাছ কিমান আছে, ফিজিকেল কেনেকুৱা হ'ল। ঠিক আছে, টাটা, বাই বাই।